ফুলে সাবতি জীৱন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ পখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই জুৰি আবেগৰে বান হেঁপাহৰে টান জিৰণি নাই মনতে কৰি অভিমান ভাৱনে উমান বুকুৰ মৰমে দুবাহু মেলি দিবলে আকৌ এবাৰলে আপোনে নমামি মইতো বিভানৰ বিয়া মূৰ্ছনাৰ লগতে পাতি দিম এতিয়াও ঘৰৰ মুৰব্বী জীয়াই আছো বহুত ভাবিলোঁ মই কথাবোৰ তোমাৰ জীৱনত আন ছোৱালী আহিলে আমাৰ সম্পৰ্ক শেষ হ'ব তই নাজানো বাইদেউ কিন্তু মই জানো তেওঁ কৰিম বুলি কৈছে যেতিয়া সেয়া কৰিবই তাৰমানে তই নামানো মই সেইবিলাক চৰ্ত মুঠতে সেইখন ঘৰলৈ মই মোৰ ছোৱালীক বিয়া নিদিওঁ মই মাথো ক'বলৈ আহিছোঁ মোৰ ছোৱালীক মই আপোনাক দিব নোৱাৰিম দেউতাক মান্তি কৰোৱাৰ দায়িত্ব মোৰ আপুনি কেৱল আপোনাৰ কথাত অটুট থাকে যেন আহিব দেচোন তাই বোৱাৰীক কাঢ়ি নিব তাইৰ ল'ৰাক তাইৰ পৰা মোৰ ল'ৰা সদায় মোৰেই হৈ থাকিব অহো খংনো কেলে কৰিছ বাৰু কচোন হঠাতে হৈ গ'ল তই আহিবিচোন তই আহিবি কৈছোৱে দেখোন আমাৰ বিষ্ণুৰ ছোৱালী তই দেখিছ সৰুতে হ'ব দে ৰাখিছো ছোৱালীজনী কোন মা তাৰমানে তুমি দেখিলা সেইজনীয়ে নমামি নমামি মোৰ হ'ব লগা বোৱাৰী তুমি যোৱাচোন ফ্ৰেছ হৈ আহা তোমাৰ লগত মোৰ অলপ কথা আছে ঠিক আছে ক আৰে মায়ে যে এজনী কি ছোৱালী পচন্দ কৰিলে নহয় কিবা ৰমামি নে নমামি একেবাৰে ভাল লগা নাই মোৰ মানিছোঁ মই মাৰ পচন্দ মতেই বিয়া কৰাম তথাপি
কিবা এটাতো এট্ৰেকশ্যন থাকিব লাগিব ছোৱালীজনীৰ প্ৰতি মোৰ। অ'হ' টেনশ্যন কিয় লৈছ? পচন্দহে কৰিছে, বিয়াৰ দিনটো ঠিক হোৱা নাই। ইমান দিনে ছোৱালীবোৰে তোক যেনেকৈ ৰিজেক্ট কৰি আছিল, এইবাৰ তই ৰিজেক্ট কৰি দে। ইমান টেনশ্যন কিয় লৈছ? নমামি, কেতিয়া আহিলে দেউতা? কেতিয়াবা আহি তোলে ৰৈ আছো। তই ক'লৈ গৈছিলি? তৃষ্ণাৰ ঘৰলৈ। মই ভাবিছো আৰুনো ক'লৈ যাবি। তোমাৰ ভোক লাগিছে চাগে ন? মই গৈ কিবা এটা বনাওঁ। ৰ'বা। মা, তুমি এজনী কি ছোৱালী চাইছা? মোৰ একেবাৰে ভাল লগা নাই। মই এজনীক বিয়া নাপাতো, প্লিজ মোৰ কাৰণে বেলেগ ছোৱালী চোৱা। অবিবু চোৱাচোন, ছোৱালীজনী ভাল। কেৱল ভাল হ'লেই নহ'ব নহয় মা, মোৰতো পচন্দও হ'ব লাগিব। কিন্তু তুমিয়েতো কৈছিলা মোৰ পচন্দই তোমাৰ পচন্দ বুলি। কৈছিলোঁ, কাৰণ মই জনা নাছিলোঁ যে তোমাৰ পচন্দ এনেকুৱা হ'ব বুলি। আৰে কি ভাবি তুমি সেইজনী ছোৱালীক মোলৈ পচন্দ কৰিছা বাৰু? এতিয়াৰ পৰা প্লিজ মা, ছোৱালী পচন্দ হ'লে ডাইৰেক্ট ফিক্স নকৰিবা, এবাৰ মোক দেখুৱাই ল'বা। মা, তুমি কান্দিছা কিয় মা? মই ভবাই নাছিলো তোমাৰ পৰা ইমান টান কথা শুনিব লাগিব বুলি। তুমি এতিয়া বহুত ডাঙৰ হৈ গ'লা, মা, নিজৰ সিদ্ধান্ত নিজে ল'ব পৰা হ'লা। এতিয়া তোমাক আৰু মোৰ কোনো প্ৰয়োজন নাই। আহা আহা, বহা। চোৱাচোন মই আজি কি ৰান্ধিছোঁ তোমালৈ। খোৱা। এতিয়া কোৱা, ছোৱালীজনী কেনেকুৱা লাগিলে? ভালেই মা, তোমাৰ পচন্দ আৰু বেয়া হ'বনে? তোমাৰ লগত খুব ধুনীয়া মিলিব জানা। কথা এটা হ'ল, কাইলৈ আইতাৰ পাবহি নহয়। আইতাৰ আগত তুমি ছোৱালীজনী তোমাৰ পচন্দ হৈছে বুলি ক'বা। নহ'লেতো আইতাৰক জানাই, মোৰ ভাল লগা কথাবোৰ তেখেতৰ কেতিয়াও ভাল নালাগে। আইতাৰক সন্মতি কৰাৰ দায়িত্ব কিন্তু তোমাৰ, হ'বনে? হ'ব দিয়া মা, তোমাৰ বোৱাৰী তোমাৰ পচন্দ মতেই হ'ব। খোৱাচোন, খোৱা। হাজাৰ চেষ্টা কৰিও তুমি নমামিক ৰখাব নোৱাৰা বিষ্ণু। তাই তোমালৈ বহুত মৰম। মই তোমাৰ ইমান যত্ন লওঁ, তথাপিও তুমি কিয় ইমান অসুখী হৈ আছা? ইমান কষ্ট অকলে সহ্য কৰি থাকিলা।
নমামীয়ে বিভানক দেখিছে, তাইৰ পচন্দও হৈছে। মই ভাবোঁ বিয়াখনত দেৰি কৰি থাকি লাভ নাই, অহা সপ্তাহত বিয়া পাতি দিম। মই দেখোন আপোনাক কৈছোঁৱেই এই বিয়া সম্ভৱ হ'ব নোৱাৰে। অঁ, তাৰমানে নমামীয়ে তোমাক কোৱাই নাই? তাই দেখোন নিজে আহি ক'লে যে এইখন বিয়াত তাইৰ কোনো আপত্তি নাই। হাজাৰ চেষ্টা কৰিও তুমি নমামীক ৰখাব নোৱাৰা বিষ্ণু। তাই তোমালৈ বহুত মৰম, আৰু এই মৰমেই তাইক বাধ্য কৰাব এইখন বিয়াত বহিবলৈ। নমামী, নমামী, তই তুমি একো নক'বা দেউতা, যি ক'ব লগা আছে মই ক'ম। বহা তুমি। দেউতা, তুমি কি মোক সৰু হৈ থকা বুলি ভাবিছা নেকি? আমি ইমান ডাঙৰ বিপদত পৰি আছো আৰু তুমি অকলে এইবোৰ সহ্য কৰি আছা? ভাল লগা মুহূৰ্তবোৰ যেনেদৰে আমি ভগাই লওঁ, আমি দুখবোৰো ভগাই ল'ব নোৱাৰো নেকি? মই তোমাৰ ইমান যত্ন লওঁ, তথাপিও তুমি কিয় ইমান অসুখী হৈ আছা? ইমান কষ্ট অকলে সহ্য কৰি থাকিলা। 14 ঘণ্টাকৈ কাম কৰা, যাতে 2 পইচা বেছিকৈ আৰ্জিব পাৰা। মই কিয় অনুভৱ কৰিব নোৱাৰিলো? কিয় নেদেখিলো তোমাৰ সেই ঢাকি ৰখা যন্ত্ৰণাবোৰ? চা নমামী, তোমাৰ একো কথাই নুশুনো মই দেউতা। কোৱা, অন্যায় কৰিছেনে মোৰ লগত? তই কথাবোৰ কেনেকৈ গম পালি? মই মাজে মাজে দেখো তোমাক দুখ কৰি থকা। সেইদিনা খুৰাৰ লগত পাতি থকা কথাখিনি শুনিলো বুলিহে মই বহিম দেউতা। যেনেদৰে তুমি মোৰ সকলো দাবী পূৰণ কৰি আহিছা, এই দাবীও পূৰণ কৰিব লাগিব। সেইদিনা খুৰাৰ লগত পাতি থকা কথাখিনি শুনিলো বুলিহে আৰু তোমাৰ আৰু জানকী বাইদেউৰ মাজত পতা কথাখিনিও মই শুনিছো। মানিছো তোৰ দেউতাৰ ধাৰত পোত গৈ আছে,
সেই বুলি তই এনেকুৱা এটা প্ৰস্তাৱ মানি ল'ব নোৱাৰ তোৰ জীৱনৰ ইমান ডাঙৰ সিদ্ধান্ত এটা অকলে ল'ব নোৱাৰ সেই অধিকাৰৰ পৰা তোৰ বাপেৰক বঞ্চিত কৰিব নোৱাৰ কথা অধিকাৰ নহয় দেউতা কথা পৰিস্থিতি তুমি স্বাৰ্থপৰ হৈছা দেউতা তুমি ভাবিছা সকলোখিনি এতিয়া তুমিয়ে কৰিবা ক'ত লিখা আছে যে সকলোখিনি এতিয়া কেৱল দেউতাকে কৰিব আৰু সন্তানৰ ভাগ্যত কেৱল সুখখিনিয়ে থাকিব যি ধাৰ আছে সেয়া কোনো লাভ বিলাসৰ বিনিময়ত নহয় সেয়া মোৰ মাৰ চিকিৎসাৰ বাবদহে হৈছে তই এই কাম কৰিব নোৱাৰ নমামি তুমি মোক এটা কথা কোৱা দেউতা যদি আমি আৰ্থিকভাৱে ইমানেই জুৰুলা হৈ আছিলো তেনেহ'লে তুমি মোৰ সকলো দাবী কিয় পূৰণ কৰি আহিছা কিয় তুমি মোক পইচা দি এবাৰো হিচাপ নোলোৱা এই বিয়াত মই বহিম দেউতা যেনেদৰে তুমি মোৰ সকলো দাবী পূৰণ কৰি আহিছা এই দাবীও পূৰণ কৰিব লাগিব মই জানো তুমি সৎ পথেৰে ইমান টকা গোটাব নোৱাৰা গতিকে হৈ যাব দিয়া এই বিয়াখন অলপ সময়ৰ বাবে পাহৰি যোৱা সেই চৰ্তবোৰ ভাবা বাইদেউ সেইদিনাখন মোলৈ বিয়াৰ প্ৰস্তাৱ দিছে আৰু তুমি ল'ৰাজন ভাল ঘৰখন ভাল সেইভাৱে স্বীকাৰ কৰি লৈছা ইমান চিন্তা নকৰিবা দেউতা মই সুখী হ'ম জীবন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই